ধুবুৰীৰ বিদ্যাপাৰা 10 নম্বৰ ৱাৰ্ডত আৰক্ষীৰ অভিযান এই অভিযানত উদ্ধাৰ দুটাকৈ হস্ত নিৰ্মিত বোমা সমীৰ শেখ নামৰ যুৱকজনৰ বাসগৃহত আৰক্ষী অভিযান চলাই উদ্ধাৰ কৰে এই বোমাকেইটা আৰু এই যুৱকজনক গ্ৰেপ্তাৰ কৰি ধুবুৰী সদৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে मैं तो खबर पाइছিলো একজন মানুহৰ বিষয়ে কি তাৰ ঘৰত অলপ সন্দিগ্ধ বস্তু ৰাখা আছে মোস্টলি ড্ৰাগছৰ কথা আছিল তো সমীৰ শেখ কৈ নামটো আর এই 10 নম্বৰ ওয়ার্ড বিদ্যাপাৰা আর ঘৰত যেতিয়া সার্চ কৰিলি কৰাৰ পিছত আমি পাইছো কি দুটো হ্যান্ডমেড বম আছিল আৰু তদন্ত কৰি চাই আছো কি বমটো কিয় বনাইছে কিয় ইউজ কৰাৰ চেষ্টা কৰিছে ইটস আ হ্যান্ডমেড ক্ৰুড বম বনাইছে বা যেটো পাইছো তাৰ কাৰণে যেটো আইনী ব্যৱস্থাটো আমি লৈ আছো আৰু তাত আমি ইনভেষ্টিগেট কৰি আছো কি যদি কোনো আৰু ষ্টৰি আছে না নাই but immediately যেটো আমি চাব পাৰিছো এটা স্ট্ৰে ইনসিডেন্ট দিছিনা লাগি আছে immediately আর কোনো বম ডিপ রুটেড কোনো লাগা নাই বাট স্টিল আমি ইনভেষ্টিগেট কৰি চাম কি কিমান